আজি এই প্ৰেছ মিটখন যে আমি মাতিলোঁ তাৰ উদ্দেশ্য হৈছে আমি কেনেদৰে কাম কৰোঁ, আমাৰ কি কি দায়িত্ব, কি কি আমাৰ ৰেছপন্সিবিলিটি, সেই বিষয়ে আপোনালোকৰ বা ৰাইজৰ যদি কিবা প্ৰশ্ন আছে সেই প্ৰশ্নখিনি যাতে আমি উত্তৰ দিব পাৰোঁ। এতিয়া মোৰ ডেজিগনেশ্যন হৈছে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ। তো মোৰ কাম কি? মোৰ কাম হৈছে শিশু এজনৰ কেয়াৰ এণ্ড প্ৰটেকশ্যনৰ কৰা, যাতে কোনো শিশু বিপদত নাথাকে, বিপদত নপৰে। যদি কোনোবা বিপদত পৰিছে তেওঁক উদ্ধাৰ কৰি তেওঁক শেল্টাৰৰ ব্যৱস্থা কৰা, সুৰক্ষা দিয়া। গতিকে যিটো এটা কেছ হৈ আছে বৰ্তমান, যিটো ফিজিকেল ভায়লেন্সৰ, আমাৰ যিটো চাইল্ড হেল্পলাইন ইউনিট আছে তাতে এটা কমপ্লেইন আহিছিলে যে ছোৱালী এজনীৰ ওপৰত তেওঁৰ ঘৰত এটা ফিজিকেল এবিউজ চলি আছে। তো যিহেতু ছোৱালীজনীৰ তেতিয়া বায়'লজিকেল ফাদাৰ আছিলে, তো চাইল্ড লাইনে ৰেস্কিউ নকৰি তেওঁলোকক অফিচলৈ মাতি দিলে। তেওঁলোকে আহিলে 4 আগষ্টত তেওঁলোকে আমাৰ অফিচত আহিলে। অহাৰ পিছত শিশুজনে হয়তো কিবা ট্ৰমাটো থাকিব পাৰে, ভয়তো থাকিব পাৰে। শিশুগৰাকী একেবাৰেই নক'লে যে তেওঁক মায়ে মাৰিছে বা মাহীমাকে মাৰিছে, আইতাকে মাৰিছে, তেনেকুৱা কোনো ধৰণৰ কথা তেওঁ সেইবাৰ যিটো প্ৰডাকশ্যন হৈছিলে CWCত তেওঁ একেবাৰেই কোৱা নাই। যেতিয়া শিশু এগৰাকীয়ে নকয় যে তেওঁৰ লগত কিবা এবিউজ হৈছে, তেতিয়া আমি তেওঁক ৰাখিব আমাৰ অধিকাৰ নাই বা সেইখিনি পাৱাৰ আমাৰ হাতত নাই। গতিকে আমাৰ CWC যিটো চাইল্ড ৱেলফেয়াৰ কমিটি তেওঁলোকে পিতৃৰ হাতত ছোৱালীজনীক গতাই দিলে। তাৰপিছত কিছুদিন পিছত আকৌ চাইল্ড হেল্পলাইনত কমপ্লেইন আহিলে যে ছোৱালীজনীৰ লগত এবিউজ হৈ আছে। যেতিয়া খবৰটো আহিলে সেইটো 10 আগষ্টত আছিলে, ৰবিবাৰ আছিলে। আমাৰ DCPO অফিচ বন্ধ, কিন্তু চাইল্ড হেল্পলাইন আমাৰ 24/7 ছাৰ্ভিচ হয়। গতিকে তেওঁলোকে ছোৱালীজনীক ৰেস্কিউ কৰি আমাৰ শেল্টাৰত ৰাখিলে। তেতিয়াও তাই কোনো ধৰণৰ কথা কোৱা নাই যে তাইৰ লগত কোনো ধৰণৰ এবিউজ হৈছে, তেতিয়ালৈকে তাই কোৱা নাই। তাৰপিছত আমাৰ মানডে প্ৰডাকশ্যন হ'ল। মানডে মানে যিটো আমাৰ অফিচিয়েল খোলা ৱৰ্কিং ডে, চাইল্ড ৱেলফেয়াৰ কমিটিৰ সন্মুখত প্ৰডাকশ্যন হ'ল। সেইদিনাখনো তাই কোনো ধৰণৰ তাইৰ লগত এবিউজ হোৱা বুলি কোৱা নাই। গতিকে আলোচনা কৰা হ'ল যে যিহেতু তাই কোৱা নাই, হয়তো কিবা ট্ৰমাত থাকিব পাৰে, ভয়ত থাকিব পাৰে, তাক আমি অবজাৰ্ভ কৰিম। গতিকে আমাৰ যিটো স্পেচিয়েলাইজড এডপশ্যন এজেঞ্চি আছে তাতে তেওঁক ৰখা হ'ল। তাৰপিছতো তেওঁ কোৱা নাছিলে কথাখিনি। ইয়াৰ মাজতে মই এটা ক'ব লাগিব যে মোৰ 13 তাৰিখৰ পৰা 16 তাৰিখলৈকে মই অফিচত অনুপস্থিত আছিলোঁ। কাৰণ আমাৰ যিটো স্বাধীনতা দিৱস উদযাপন হয় লালকিল্লাত, তাত আমাক প্ৰধানমন্ত্ৰীয়ে বিশিষ্ট অতিথি হিচাপে আমাক নিমন্ত্ৰণ কৰিছিলে। অসমৰ পৰা 9জনীয়া এটা দল গৈছিলে আৰু সেই দলটোৰ নডেল অফিচাৰ আছিলোঁ মই। গতিকে 13ৰ পৰা 16 তাৰিখলৈকে মই অফিচত নাছিলোঁ। আৰু তাৰ লগতে সেইখিনি সময়তে আমাৰ 11, 12, 13 হয়নে, 11, 12, 13ত আমাৰ চাইল্ড ৱেলফেয়াৰ কমিটি, আমাৰ লিগেল কাম প্ৰফেশ্যন অফিচাৰ, লগতে আমাৰ যিটো স্পেচিয়েলাইজড এজেঞ্চি আছে তাৰ কোঅৰ্ডিনেটৰ, তেওঁলোকে ট্ৰেইনিঙৰ কাৰণে গুৱাহাটীত যাব লগা হৈছিল। আমাৰ প্ৰটেকশ্যন অফিচাৰ NIC তেওঁ 12 তাৰিখে এটা ট্ৰেইনিঙত গুৱাহাটীত যাব লগা হৈছিলে। অৰ্থাৎ সেই সময়ছোৱাত ক'ব গ'লে আমি অফিচত নাছিলোঁ। তথাপি তাই কেয়াৰত আছিলে ছাৰ, আৰু কেয়াৰত থাকি লাহে লাহে তাই কথাখিনি ক'বলৈ আৰম্ভ কৰিছিলে এটা দুটাকৈ। তাৰপিছত পুলিচে ছোৱালীজনীৰ মামাকে এদিন মোক ফোন কৰিছিলে যে কেছ এটা ৰেজিষ্টাৰ কৰিব লাগে। তেতিয়া মই ক'লোঁ যে যিহেতু ছোৱালীজনীয়ে ষ্টেটমেণ্ট দিয়া নাই, মই ষ্টেটমেণ্ট যিহেতু পোৱা নাই যে তাইৰ লগত এবিউজ হৈছে, FIR মই কিহৰ ভিত্তিত দিম? এটা মোক বেছ লাগিব নহয় জানো? কোৰ্টততো মোক সুধিব আপুনি কি ভিত্তিত দিলে। গতিকে তেওঁক ক'লোঁ আপুনি যিহেতু পৰিয়ালৰ সদস্য হয়, আপোনালোকে জানে তেওঁৰ লগত এবিউজ হৈ আছে, গতিকে আপোনালোকৰ ফালৰ পৰা এটা FIR দিব পাৰে। তাৰপিছত তেওঁলোকৰ ফালৰ পৰা মামাকে দিলে এখন আৰু আইতাকে এখন দিলে FIR, এজাহাৰ। আৰু সেই মৰ্মে এজাহাৰখন ৰেজিষ্টাৰ হ'ল, FIR ৰেজিষ্টাৰ হ'ল। তাৰপিছত মই OCৰ লগতো কথা পাতিছোঁ। আচলতে সেই প্ৰশ্নখিনিৰ উত্তৰ দিবলৈ মই আজি ইয়াত আপোনালোকক মাতিছোঁ। কাৰণ যদি মোৰ অফিচৰ বিষয়ে কিবা এটা ভুল ধাৰণা ৰাইজৰ মাজত হয়, ৰাইজে মোৰ ওচৰলৈ নাহিব কাম কৰিবলৈ, হয়নে? সেইটো কাৰণে কালি যেতিয়া মই ৰিপৰ্টটো শুনিলোঁ, মই এবাৰ OC বঙাইগাঁৱক মই ফোন কৰিলোঁ যে মোৰ ফালৰ পৰা কিবা এনালাইজ ৰিপৰ্ট লাগে নেকি আপোনাক? কৈছে নাই, একচুৱেলি এনালাইচিছ ৰিপৰ্ট। তো এনালাইচিছ ৰিপৰ্ট তেনেকুৱাটো আমি বিচৰা নাই, আমাকতো নালাগে। আৰু মই ক'লোঁ যে মই FIR নিদিলে কাম নহ'ব নেকি? তেওঁ কৈছে নহয়, FIRটো অলৰেডি ৰেজিষ্টাৰ হৈছে আৰু সেইমতে কাম চলি আছে। তেওঁলোকে পলাতক হৈ আছে, তেওঁলোকে বিচাৰি আছে পুলিচেও নিজৰ কাম কৰি আছে আৰু আমি আমাৰ কাম কৰি আছোঁ।
ছোৱালীজনী বৰ্তমানে আমাৰ কেয়াৰত আছে, কেয়াৰ এণ্ড প্ৰটেকশ্যন আমাৰ যিটো এডপশ্যন এজেঞ্চি আছে তাতে তেওঁ বৰ্তমানেও আছে। অলপ আগতেও মই তাইক লগ ধৰি আহিছোঁ, ধুনীয়াকৈ আছে, সুস্থভাৱে আছে। আৰু যেতিয়ালৈকে পেৰেণ্টছ মানে এই যিয়ে এবিউজ কৰিছে মাহীমাক, আইতাক, তেওঁলোক যেতিয়ালৈকে এৰেষ্ট নহয় তেতিয়ালৈকে তেওঁলোকক কাৰো হাতত গতাই নিদিয়াৰ কথা আমাৰ চাইল্ড ৱেলফেয়াৰ কমিটিয়ে ডিচিশ্যন লৈছে। গতিকে বৰ্তমান তাই আমাৰ লগতে আছে। ছোৱালীজনীৰ দেউতাক কোকৰাঝাৰত থাকে। কি বেটেলিয়ন আছিলে মানে যিটো আৰক্ষী হয়, মাকে নহয়। প্ৰথমবাৰ তাই কোৱা নাছিলে, সেইটো কাৰণে আমি ছেকেণ্ড টাইম ৰাখিলোঁ। আমি সিদিনাখনো তাই কোৱা নাছিলে, আমি ঘূৰাই পঠাব পাৰিলোঁ হয়, কিন্তু আমি ঘূৰাই পঠোৱা নাই। কাৰণ প্ৰথমবাৰ যিহেতু কোৱা নাই, আমি ছেকেণ্ড টাইম কমপ্লেইন পাইছোঁ, সেইটো কাৰণে আমাৰ ৰাখি পিনে অবজাৰ্ভ কৰি পিনে ষ্টেটমেণ্টটো লোৱা হৈছিলে। এতিয়া আমি জোৰ জবৰদস্তি উলিয়াব নোৱাৰোঁ কথা এটা, আৰু যেতিয়া কথা নকয় আমি একশ্যনো ল'ব নোৱাৰোঁ। আৰু সেইটো কাৰণে যিহেতু ষ্টেটমেণ্ট তাই দিয়াই নাছিলে, সেইটো কাৰণে আমাৰ ফালৰ পৰা এফআইআৰ হোৱা নাছিলে। মোক অ'চিয়ে এবাৰ সুধিছে যে এফআইআৰ কৰিব নেকি, মই বোলো ষ্টেটমেণ্টটো পালে আমি এফআইআৰ কৰিম নিশ্চয়, কিন্তু তাৰ আগতেই মামাকে আৰু আইতাকে এফআইআৰ দিলে। এজন মানুহৰ এগেইনষ্টত 4-5টা এফআইআৰ নহয়। মই অ'চিক সুধিছোঁ যে ময়ো দিব লাগিব নেকি, তেওঁ কৈছে নাই, অলৰেডি এফআইআৰ ৰেজিষ্টাৰ হৈছে। তেতিয়া আমি তেতিয়া দিলোঁ হয়। এতিয়া কিবা পক্সো কেছ আছে, চাইল্ড মেৰেজ কেছ আছে, য'ত কোনো কমপ্লেইনেণ্ট নাই, তাত আমি দিওঁ। মই গৈয়ে থাকোঁ এতিয়া কোৰ্ট হিয়াৰিঙৰ কাৰণে আমাক মাতিয়ে থাকে। তো এতিয়া ভাবক আমি কিমান বাৰ কোৰ্ট হিয়াৰিং গৈছোঁ, আৰু কোৰ্ট হিয়াৰিং আমি বাৰে বাৰে গৈছোঁ কাৰণে আমি গম পাওঁ যে যিকোনো এভিডেঞ্চ দি পিনে আমি কেছ দিব নোৱাৰোঁ। কাৰণ যিটো এটা ভিডিঅ' পিছত মই পাইছোঁ মিডিয়াত, চিঞৰ বাখৰ হুলস্থুল, কিন্তু আন্ধাৰ, গোটেইখন আন্ধাৰ। এতিয়া কাৰ মাত, কি কথা, এতিয়া মই ধৰি ল'লোঁ যে তেওঁৰ মাত, কিন্তু কোৰ্টত মোক বাৰে বাৰে প্ৰশ্ন সুধিব যে আপুনি কেনেকৈ ধৰি ল'লে যে এইটো তাইৰে মাত, বা তাইৰ মাকেই মাৰিছে বা আইতাকেই মাৰিছে। তেনেকুৱা ধৰণৰ বহুত কথা আছে। এতিয়া আমি অকল ৰেস্কিউ কৰি এফআইআৰ এটা দিলেই নহ'ব, সেইটো প্ৰমাণ হ'ব লাগিব। গতিকে সেইটো কাৰণে বহুত আমি চাব লগা হয়, এভিডেঞ্চখিনি চাব লগা হয়, ষ্টেটমেণ্ট ল'ব লগা হয়। তো সেইখিনি এতিয়া অ'চিৰ লগতো কথা হৈ আছে, তেওঁলোকে কৈ আছে আমি এফআইআৰটো ৰেজিষ্টাৰ কৰিছোঁ, বিচাৰি আছোঁ। এতিয়া বিচাৰি তেওঁলোকে নিবিচৰা বুলি কোৱা নাই, তেওঁলোকে বিচাৰি আছে, যেতিয়া পাব হয়তো তেওঁলোকে একশ্যন ল'ব। সেইখিনিয়ে কথা।